হে গাইজ গুড মৰ্ণিং। ৰাতিপুৱা এটা ভাইটিৰ আজি চুলি কাটিব লৈছোঁ। এয়া চাওকচোন কেনেকুৱা দীঘল হৈ আছে ইয়াৰ চুলিবোৰ, দেখিছেনে? গৰমত বাৰু কেনেকৈ থাকে, এই কাণ চানবিলাক একেবাৰে ঢাক খাই গৈছে। ভাবিলোঁ আজি ইয়াৰ চুলিখিনি মই কাটি দিওঁ। দেউতাকে যিহেতু বাগানত পাত ছিঙে, পইচাও পোৱা নাই, পইচা পালে বোলে ইয়াক চেলুনলৈ লৈ যোৱাৰ কথা আছিল। আৰু চুলিবোৰ দীঘল হৈ গৈছে এনেকৈ জাম কৰি। ভাবিলোঁ মই কাটি দিওঁ, চেলুনত 50 টকা দি চুলি কটাতকৈ মই কাটি দিওঁ, যিহেতু মই চুলি কাটি পোৱা নাই। ফাৰ্ষ্ট টাইম আজি কাৰোবাৰ চুলি কাটিছোঁ, নাজানো কেনেকুৱা হয়। আৰু আপোনালোকে চাই থাকক। বহুত বেছি হাঁহিও উঠিছে, কিজানি বেয়া কৰোঁ নেকি, আৰু বেয়াটো হ'বই যিহেতু প্ৰথম কাটিছোঁ। আৰু মোৰ নতুন হেয়াৰ কাটটো কেনেকুৱা লাগিছে গাইজ, এয়া চাওক ফাইনেলি। Oh my God! Wow! সঁচাকৈ বহুত বেয়া লাগিছে। আৰু মায়ে ক'লে এনেকৈ কাটিবলৈ বহুত বেয়া হৈ গ'ল। মই ভাবিছোঁ ল'ৰাটোনো কেলেই মই ইমান বেয়া কৰি দিওঁ, সেইকাৰণে আৰু অলপ মিলাই কিনে ঠিক কৰি দিলোঁ। দেখিছেনে এতিয়া ইমান বেছি বেয়া লগা নাই নহয় জানো? তো আজিলৈ পিছে ইমানেই আছিলে, বাই।